দিলি নমস্কাৰ বন্ধু বান্ধৱী সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৱে সুধি থাকে মাইনাত আছে দোকানখনৰ বাহিৰে কি কাম কৰা, আৰু মই সকলো ধৰণৰে কাম কৰোঁ। ল'ৰা ছোৱালী সকলোৰে এতিয়া ঘৰৰে বোকা দিছিলে, বোকা ৰুবলৈ আহিছোঁ আৰু তোমালোকে চোৱা মই বোকা ৰুওঁ। কি খবৰ তোমালোকৰ জনাবা, তোমালোকৰ পিনে বোকা দিলা নে নাই সেইটোও জনাবা দেই। আৰু এয়াই আৰু আমাৰ জীৱনটো ভগৱানে এনেকৈ চজিলে কষ্ট কৰি খাবলৈ, আৰু তোমালোকলৈ কিনো আগবঢ়াম, যি কৰি থাকোঁ ঘৰত তাকেই দেখাওঁ। কাৰণ আমি মধ্যম শ্ৰেণীৰ মানুহ, আমি যদি খেতি বাতি নকৰোঁ আমি কি কৰি চলিম ঘৰ। আমাৰ এয়া বছৰৰ ভাতকেইটা এয়া পথাৰতেই কটাওঁ আৰু ৰুই মেলি মাঘত ধুনীয়াকৈ ভঁৰালত সোমোৱাই লওঁ ধানকেইটা, তাৰপৰা আৰু খাই থাকোঁ ধুনীয়াকৈ বছৰটো। নোজোৰে কোনোবা দিনা কোনোবা বছৰত, কাৰণ এইবাৰো ইমান ঠিক নহ'ব যেনেই পাইছোঁ। খেতি মাটিবিলাক পানীয়ে নাই, কিমান শুকান মাটি ৰুই আছোঁ। কিন্তু সকলো পথাৰখিনি দেখাই দে ধুনীয়াকৈ। আমাৰ এয়াই আৰু জীৱন। চাকৰি বাকৰি একো নাপালোঁ, চাকৰি নাপালোঁ জানানে এয়া আৰু কি কৰিবা, আৰু ঘৰতে আৰু ব্যস্ত হৈ গ'লোঁ। পঢ়িলোঁ শুনিলোঁ চাকৰি নাপালোঁ, এতিয়া কি কৰোঁ মই। গাঁৱত পৰি আছে মাটি কিনি পুৰা খেতিতে ধৰোঁ নে কওঁ। সেয়াই বন্ধু বান্ধৱী সকলো ঘৰৰ খেতি আৰু ধুনীয়াকৈ কৰি মেলি খাবতো লাগিবই। আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিলোঁ।